তে কৃষ্ণ হল দ্বাৰকাত আৰু ৰুক্মিণী হল অসমৰ একেবাৰে শেষ সীমা নহয়নে বা আৰু কৃষ্ণৰ প্ৰথম পত্নী হল ৰুক্মিণী নহয়নে বা ৰুক্মিণী আমি কিমান ভাগ্যৱান যোৱাকালি কৈছিলোঁ কৃষ্ণ অসমৰ জোৱাই অকল আমাৰ অসমৰ পৰা এজনীয়ে নিয়া নাই নহয় বা তোৰ নাতিৰ কাৰণেও লৈ গ'ল নহয়নে বা উষা নহয়নে বা আৰু উষাৰ নামেৰে আমাৰ এখন এক্সপ্ৰেছ আছে বাপ ৰেল এখন আছে উষা এক্সপ্ৰেছ আৰু একেবাৰে লাষ্ট ষ্টেচনটোৰ নাম হ'ল উষা ষ্টেচন গুজৰাটক যিয়ে গৈছে নহয়নে বা লাষ্ট ষ্টেচনটো হ'ল উষা ষ্টেচন মানে ইমান এটা আমাৰ গৌৰৱ নহয়নে বা আৰু তাতকৈ ডাঙৰ কথা অসমৰ মানে আটাইতকৈ কাকো নেদেখাকৈ স্বৰ্গ মধ্য পাতালৰ সকলোৰে ছবি আঁকিব পৰা জীয়ৰীজনী হ'ল আমাৰ চিত্ৰলেখা নহয়নে বাপ আজিলৈকে কোনো এনেকুৱা শিল্পী ওলোৱা নাই স্বৰ্গ মধ্য পাতাল আমাৰ অসমৰ কিমান আচলতে কিমান গৌৰৱ মানে কিমান গৌৰৱ অসমৰ অকলে ইয়াতে সম্বন্ধ আমাৰ বহুত সম্বন্ধ আছে আমাৰ নহয়নে বা অসমৰ লগত ভগৱন্তই অসমক কেইবাবাৰো আহিছিল নহয় বা প্ৰথম আহিছিল বিয়া পাতা নহয় তাৰ পাছত আহিছিল নৰকাসুৰক বধ কৰাৰ কাৰণে নহয়নে বা আৰু কেতিয়া আহিছিল যেতিয়া অৰ্জুনক জীয়াই দিবৰ কাৰণে কাৰণ নাগ কন্যাক বিয়া কৰিছিল উলুপিক নহয়নে বা আৰু সেই নাগ কন্যাৰ পুত্ৰৰ হাততে নহয়নে বা অৰ্জুন পৰাস্ত মৃত্যু হৈছিল জীয়াই দিয়াৰ কাৰণে ভগৱন্তই তেতিয়াও আহিছিল আৰু কেতিয়া আহিছিল পঞ্চপাণ্ডৱ বনক যাওঁতে পঞ্চপাণ্ডৱে নাজানি তেওঁলোকে আপোনালোকে জানিব আমাৰ কামপুৰ ষ্টেচনৰ পৰাই একেবাৰে দক্ষিণফালে যিটো কাৰ্বি আংলং তাত বৰনদী বুলি এটা নদী আছে বা বৰ্ণৰ সিপাৰে হ'ল প্ৰমিলা ৰাজ্য যিখন ৰাজ্যত পুৰুষে প্ৰৱেশ কৰিলে নাৰী হৈ যায় আৰু বনবাসক যাওঁতে তেওঁলোকে এই নৈৰ পাৰ পোৱাৰ লগে লগে ভগৱন্তই আহি তেওঁলোকক বাধা দিছিল নৈ সিপাৰ হ'ব নালাগে তোমালোকে সেইকাৰণে তাত এখন থান আছে মাধৱ পৰা থান তাৰপৰা মাধৱে আহি তাত পৰি তেওঁলোকক বাধা দিছিল কাৰণে মাধৱ পৰা থান এখন আমাৰ অসমৰ মানে ইতিহাসত ভগৱন্তৰ লগত থকা বহু আমাৰ ইতিহাস মানে জড়িত হৈ আছে সেইজন কৃষ্ণৰ মানে সমস্ত বিবাহৰ কথা শুনিবলৈ এতিয়া ৰজা পৰীক্ষিত উৎসুক আৰু সেই কথাখিনি শুকক নিবেদন কৰিলে তাৰ পাছত কৃষ্ণ ও ৰাম যেন মতে জৰাসন্ধ শালবয়াদি কৰি সমৰে ৰাজাক একেশ চৰে জিনে হৰি দ্বাৰকাক লাগি আনি ভীষ্মক কুমাৰী ৰাক্ষস বিবাহে বিহা কৰিলা মুৰাৰী ইটো কথা শুনি মোৰ আকুল পৰাণ যিটো ঈশ্বৰৰ নাহি বলৰ
প্ৰমাণ হেন ঈশ্বৰৰ কেনে ৰাক্ষস বিবাহ কৰিলা কি মতে প্ৰভু শুনিতে উৎসাহ এইখন বিবাহ ৰাক্ষস বিবাহ বুলি নামকৰণ কৰিছে কাৰণ স্বয়ম্বৰৰ আগে আগে তেওঁলোকৰ এটা পৰম্পৰা আছিল কাৰণ দুৰ্গা দেৱীক সেৱা কৰিব যোৱা আৰু সেইকাৰণে বেদনীতিক গোটেইবিলাক কথা কৈ পঠাইছিল বিয়াৰ আগে আগে যেতিয়া দুৰ্গা দেৱীক পূজা কৰিবলৈ আহিব আৰু ময়ো তাতে ৰখি থাকিম আৰু মই ইংগিত দিয়াৰ লগে লগে যাতে ৰুক্মিণী আহি মোৰ ৰথত উঠে তাৰ পাছত যি কৰিব লাগে মই সকলো কৰিম তেনেকৈ হৰণ কৰি অনাৰ কাৰণে এই বিবাহৰ নাম হ'ল মানে ৰাক্ষস বিবাহ এইখন ৰাক্ষস বিবাহ এই বিবাহ আমাৰ 8 প্ৰকাৰ পিতাৰ ভিতৰত 4 প্ৰকাৰকহে আমাৰ সংবিধানে মানে স্বীকৃতি দিলে এই বিবাহৰ কথা মই যোৱাকালি আমি বিবাহৰ কথাখিনি নিবেদন কৰিছোঁ এতিয়া ক'লে মই সেই ভগৱন্তৰ বিবাহৰ কথা শুনাৰ কাৰণে মই উৎসুক মোক কওক গোটেইখিনি কথা মানে ভাঙি পাতি ভগৱন্ত কৃষ্ণইনো কিয় তেনেকৈ বিবাহ পাতিব লগা হ'ল এইকাৰণে কাৰণ ভক্তক ৰক্ষা কৰাৰ কাৰণে ভগৱন্তই ৰাক্ষস বিবাহ কৰিব লগা হৈছিল মানে হৰণ কৰিব লগা হৈছিল কাৰণ তেওঁৰ মহাপাপী দুৰাচাৰী কাৰণ ৰুক্মবীৰে তেওঁৰ তাত বিয়া দিয়া ইচ্ছা নাই আৰু ইতিমধ্যে স্বয়ম্বৰ পাতিছে কিন্তু পিতৃ ভীষ্মকৰ কিন্তু কৃষ্ণৰ প্ৰতি বৰ আগ্ৰহ আছিল আৰু অন্তৰ্যামী ভগৱন্ত সেই সকলো কথা জানে ভগৱান যে অন্তৰ্যামী তাৰ বাস্তৱ উদাহৰণ হ'ল কুৰুক্ষেত্ৰ যুদ্ধৰ পিছৰ কথা কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত যুধিষ্ঠিৰে ভাবিলে সিংহাসনত আৰোহণ কৰাৰ আগে আগে কাৰণ যিহেতু আমাৰ জ্যেষ্ঠ ধৃতৰাষ্ট্ৰ এতিয়াও জীয়াই আছে তেওঁৰ আগে এটা আশীৰ্বাদ লৈ সিংহাসনত মই আৰোহণ কৰিম এইবুলি যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ আৰু লগত কৃষ্ণক লৈ ধৃতৰাষ্ট্ৰৰ ওচৰ পালে প্ৰথমতে যুধিষ্ঠিৰে গৈ ধৃতৰাষ্ট্ৰক সেৱা জনালে হিয়া উজাৰি আশীৰ্বাদ দিলে দ্বিতীয় পাল পৰিল ভীমে আগুৱাই গ'ল কৃষ্ণই পিছুৱাই আনিলে আৰু এটা লোহাৰ মূৰ্তি আগলৈকে ঠেলি দিলে আৰু ধৃতৰাষ্ট্ৰই ভীম অহা বুলি কাৰণ ভীম আহিলে মাটি লৰি আহে নাবা আৰু অহা বুলি উঠি গৈয়ে এনেকৈ সাবত মাৰি ধৰিলে লোহাৰ মূৰ্তি চূৰ্ণ হৈ গ'ল আৰু চূৰ্ণ হৈ হাতৰ বাও চিকটিত তেজ ওলাবলৈ ধৰিলে তেতিয়া হাঁহি মাৰি কৃষ্ণই ক'লে পেহা মই জানো কাৰণ ভীমে তোমাৰ 100 পুত্ৰক কুৰুক্ষেত্ৰ যুদ্ধত নিধন কৰিছিল আৰু সেই দিনাৰ পৰাই তুমি মনত পুহি ৰাখিছিলা যেদিনাই মই ভীমক লগ পাম মই ভীমক গুৰি কৰি পেলাম আৰু সেইকাৰণে মই ভীমক আগলৈ নিদি মই লোহাৰ মূৰ্তিটো তোমাৰ ওচৰলৈ পঠাই দিলোঁ কাৰণ অন্তৰ্যামী ভগৱন্তই চব জানে ভগৱান যে অন্তৰ্যামী ইয়াৰ বাস্তৱ প্ৰমাণ থৈ যাব লাগিব নবা কাৰণ উপদেশ আৰু আৰ্হি দুটা কথা ভগৱন্তই সকলোবিলাক আৰ্হিৰ দ্বাৰাই দেখুৱাই থৈ গ'ল আৰু সেইকাৰণে ইয়াত কথাখিনি নিবেদন কৰিলে কাৰণ ভগৱন্তৰ শক্তিৰ ওপৰত কাৰো শক্তিয়ে কাম নকৰে কাৰণ এই জগতৰ সমস্ত প্ৰাণবল হ'ল একমাত্ৰ ভগৱন্ত কৃষ্ণ যাকচোন ও ৰাম মহাপুণ্য হৰি কথা
সৈতে দে ফল শ্ৰৱণ মাত্ৰকে জগতৰ হৰে মল যতে ক শুনিতে মানে ততে ক শুভন স্বাদ জানি শুনিতে জীবে কোন জন হেন জানি গুৰুমুখ কৰা পৰিত্ৰাণ কৃষ্ণ কথা অমিত কৰায়ো পান ৰাম মৰণক শুনিতে যি আসুন জল তভু কৃষ্ণ কথা শুনি নাহিকে ফল ৰজা পৰীক্ষিতৰ নিবেদন কৰিলে হে গুৰুদেৱ কৃষ্ণৰ কথা অমৃতময় আৰু কৃষ্ণৰ কথা শুনিলে কি হয় শ্ৰৱণে মাত্ৰতে জগতৰ হৰে মল হৰিৰ কথা শ্ৰৱণ কৰিলে জগতৰ সমস্ত মল হৰণ হৈ যায় জগত শব্দটো বৰ তাৎপৰ্যপূৰ্ণ শব্দ বৰকে আমি জননীৰ জৰিয়তে জন্মগ্ৰহণ কৰিছোঁ সেইকাৰণে জননী জন্মভূমি স্বৰ্গৰূপী কৰি হৈছে জন্মীয়ে কি কৰিবলৈ গতি জ্ঞানং গতি কি জ্ঞান ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাই গুচাই সংসাৰ হয় এই মানে গীতাৰ নিৰ্ণয় এইদৰে সংসাৰ গৰ্তত কক বকাই আছোঁ আৰু ইয়াৰ পৰাই পৰিত্ৰাণ পাবলৈ হ'লে জ্ঞান লাগিব আৰু জ্ঞানে আমাক গতিটো কি জ্ঞান সৰু কথা কৈছোঁ জ্ঞানটো কেনেকুৱা কি জ্ঞানৰ অভাৱত আমি তৰিব পৰা নাই সেইকাৰণে জ্ঞানং গতি যি জ্ঞানৰ দ্বাৰা আমি পৰম প্ৰাপ্তি গতি দুটা এটা ঊৰ্ধ্বগতি এটা অধোগতি গতি যে দুটা তাৰ বাস্তৱ প্ৰমাণ আপোনালোকে জানে পতাকাখন যেতিয়া উত্তোলন কৰিবলৈ যায় পতাকাখনত ৰছী কেইডাল এডাল কিন্তু ভাগ দুটা এটা ভাগ টানিলে পতাকা ওপৰত যায় এটা ভাগ টানিলে পতাকা তললৈ আমাৰ এখন জীৱন পতাকা নহয়নে বা আমাৰ জীৱন পতাকা টানিব জানিলে এতিয়া শংকৰদেৱৰ উৎসৱৰ দিনা পতাকা টানি দিওঁ না ওপৰত যায় না বা তেওঁৰ পতাকা ওপৰত উঠিছে আমাক কৈছে জীৱন এটাই গতি দুটা এটা ঊৰ্ধ্বগতি এটা অধোগতি হৰিশ্চন্দ্ৰ যেতিয়া দান দি উঠি দক্ষিণা দিব পৰা নাছিল কান্দি কান্দি বাগৰি পৰিছিল ভাগৰি গৈছিল মনৰ উৎসাহ হেৰাই গৈছিল তেতিয়াই সভ্য আহি ক'লে স্বামী আপোনাৰ দুখ দেখি মোৰ অন্তৰ সহ্য নহয় কাৰণ মই আপোনাৰ অৰ্ধাংগিনী ধৰ্মৰ পত্নী এটা কাম কৰক কাৰণ আপুনি ঋণৰ পৰাই মুক্ত হ'ব লাগিব কাৰণ আপুনি কথা দিছে বিশ্বমিত্ৰ আপুনি মোক বিক্ৰী কৰক আৰু বিক্ৰী কৰি যদি সেই ধনৰে নিজৰে আপুনিও বিক্ৰী যাওক তথাপিও সত্য ৰক্ষা কৰক কিয় কৰিব লাগে হে স্বামী শাস্ত্ৰৰ কথা সত্যই নে ঊৰ্ধ্বক অসত্যই অধোগতি হেন জানি সত্যক ৰাখিতে কৰা মতি হে স্বামী সত্যত থাকিলে জীৱনৰ গতি ঊৰ্ধ্ব হয় আৰু অসত্যত থাকিলে জীৱনৰ গতি তললৈ যায় তেতিয়াই মানে চেতনা আহিল আৰু কি ক'লে তুমি হেনো ভাৰ্যা পালো
কত ভাগ্যৰ ফলে মই বৰ ভাগ্য কৰি তোমাৰ নিচিনা এগৰাকী পত্নী পালোঁ সেইকাৰণে ভাগ্যে গাড়ী ভাগ্যে নাৰী ভাগ্যে পাণ তামোলৰ বাৰী বুলি কয় নহয়নে বা সকলোৰে ভাগ্যত তেনেকুৱা নাৰী পোৱা নাযায় আৰু তেতিয়াই সভ্যাক বিক্ৰী কৰিলে সেই ধনেৰে নোজোৰা কাৰণে তেওঁ বিক্ৰী গ'ল ঋণমুক্ত হ'ল আৰু এটা সময়ত বিক্ৰী কৰা পত্নী হেৰুৱা ৰাজ্য মৰা পুত্ৰ সকলোবিলাক ঘূৰাই পাইছিল নহয়নে বা আৰু সেইকাৰণে ভাৰতৰ মূল মন্ত্ৰ সত্যমেৱ জয়তে সত্যম শিৱম সুন্দৰম সুন্দৰম কাৰণ সত্যই আমাক ওপৰলৈ লৈ যায় আৰু অসত্যত থাকিলে জীৱনৰ গতি সদায় তললৈ যাব সেইকাৰণে প্ৰথম জীৱনৰ গতি ওপৰলৈ যাব লাগিলে দুজনক আমি সদায় সন্মান কৰিব লাগে জননী আৰু জন্মভূমি জননী জন্মভূমি স্বৰ্গৰাপী গৰিয়সী এই এষাৰ ৰামৰ উক্তি ৰামে কেতিয়া কৈছিল লংকা জয়ৰ পাছত লক্ষ্মণে প্ৰস্তাৱ দিছিল ৰামক দাদা এটা কথা বোলে কি হ'ল লক্ষ্মণ আমিতো চাৰিজন ভাই দুজন অযোধ্যাত আছে আৰু দুজন আমি ইয়াত যিহেতু ৰাৱণক বধ কৰি এইখনতো সোণৰ লংকা আমি ইয়াতে থাকোঁ তাত আৰু কাজিয়া কৰাৰ প্ৰয়োজন নাই আৰু ভাগ বতৰা কৰিব নালাগে তেতিয়াই ৰামে কৈছিল হে লক্ষ্মণ তোৰ মা ক'ত আছে বোলে অযোধ্যাত হয়নে আৰু সেইখন আমাৰ কি বোলে জন্মভূমি তেতিয়াই কৈছিল জননী জন্মভূমি স্বৰ্গৰাপী গৰিয়সী এইখন সোণৰ নালাগে হীৰাৰ হ'লেও আমি ইয়াত নাথাকোঁ সেইকাৰণে জননী আৰু জন্মভূমিক সেৱা যি পুত্ৰই মাতৃক সেৱা নকৰে সেই পুত্ৰত অধম পুত্ৰৰ জগতত নাই আৰু যিয়ে জন্মভূমিক সেৱা কৰিব নাজানে নহয়নে বা জন্মভূমিক কেনেকৈ সেৱা কৰিব লাগে আমাৰ শাস্ত্ৰৰ মৰ্মমতে গীতাত আমাৰ আছে আপোনালোকে জানে আমাৰ দেহত 6টা চক্ৰ গুজ্জ লিংগ নাভি হৃদয় কণ্ঠ ললাট এই 6টা চক্ৰত 52টা আখৰ আছে অক্ষৰ ব্ৰহ্ম নহয় বা সেইকাৰণে গীতাত অক্ষৰ ব্ৰহ্ম যোগ আছে বা আমাৰ কপালত দ্বিদল পদ্ম থাকে 2টা আখৰ আছে হ আৰু ক্ষিয় হয় দি হৰণ কৰিব লাগে প্ৰভু তুমি শক্তি দিলে মই ভক্তি কৰাৰ পাত্ৰ হ'ব নোৱাৰ প্ৰভু মোক এই ভক্তি কৰাৰ কাৰণে আপুনি শক্তি দিয়ক আজি ভগৱন্তই আপোনালোক শক্তি দিয়াৰ কাৰণে ইয়ালৈ আমি আহিব পাৰিছোঁ আৰু ক্ষিয় মানে হ'ল ক্ষমা প্ৰভু এই পৃথিৱীত উঠোতে বহোতে সকলো ক্ষেত্ৰতে কোটি কোটি অপৰাধ হ'ব পাৰে প্ৰভু সমস্ত অপৰাধ কোটি কোটি ঘৰৰ অপৰাধ কৰোঁ মই দুৰাশয় অপৰাধ হ'ব পাৰে মোক ক্ষমা কৰক এই বুলি কপালখন মাটিত লগাই দিব লাগে ইয়াত দ্বিদল পদ্ম থাকে নহ'বা কপালত এই কপালখন মাটিত লগাই দিব লাগে আমাৰ বহুতে সেৱা কৰে কিন্তু কপাল মাটিত নলগায় কপাল মাটিত লগোৱাৰ আন এটা কাৰণ এই যে লাইটটো জ্বলি আছে লাইটটো জ্বলাওঁতে কেইডাল তাৰ দুডাল পজিটিভ আৰু নিগেটিভ আমাৰ দেহত আত্মা আছে মানে ঈশ্বৰ মানে পজিটিভ আৰু আমাৰ দেহটো প্ৰকৃতি বা মাটিখিনিও প্ৰকৃতিক নহয়নে বা সেইকাৰণে এইটো প্লাছ আৰু মাইনাছ লগ লাগিলেহে গড ইজ লাইট ভগৱানৰ জ্যোতিটো আপুনি পাব সেইকাৰণে কপাল যদি নালাগে বা যেনেকৈ প্লাছ আৰু মাইনাছ লগ লাগিলেহে যেনেকৈ লাইটটো জ্বলে আপোনাৰো কপাল আৰু এই জননী জন্মভূমিত লগ লাগিলেহে আপোনাৰ সেৱাৰ জ্যোতিটো আপুনি লাভ কৰিব পাৰিব সেইকাৰণে জ্ঞানং গতি এই জ্ঞানবিলাক আমি ল'ব লাগিব তত্ত্ব দৰ্শনং তৰণৰ উপায় হ'ল শৰণ জন্মলৈ গতি কৰিবলৈ হ'লে ভগৱানৰ চৰণত শৰণ ল'ব লাগে তত্ত্ব দৰ্শনং কি তত্ত্ব বোলে সমস্ত ভূতৰ আছোঁ মই হৃদয়ত তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত এই ভগৱানৰ তত্ত্ব জানিবলৈ হ'লে আমাক গুৰুমুখী হ'ব লাগিব কাৰণ গুৰুমুখী নহ'লে আপুনি
ভগৱানৰ তত্ত্ব লাভ কৰিব নোৱাৰে। সেইকাৰণে ইয়াত জগত কথাখিনি দিলে। সেইকাৰণে ক'লে মই যি নাম শুনিলে জগত সমস্ত পবিত্ৰ হৈ যায়। কাৰণ জগত শব্দৰ আমি অৰ্থবিলাক জানিব লাগে। এই যে মলবিলাক দূৰ হৈ যায় তাৰ এটা বাস্তৱ উদাহৰণ আপোনালোকৰ আগত অকণমান দাঙি ধৰিছোঁ বা সমস্ত আপোনালোকে জানে সতীবিলাকৰ ভিতৰত এগৰাকী মহাসতী আছিল যাৰ নাম আছিল অনুসূয়া আৰু যাৰ গিৰিয়েকৰ নাম আছিল অত্ৰি মুনি, নহয়নে বা? তেওঁ বাৰু অনুসূয়াই বাৰু কিয় মহাসতী হ'ব পাৰিলে? যাৰ নামে পৰিচয় নাবা তেওঁ অনুসূয়াই কিয় মহাসতী হ'ব পাৰিলে? নামৰ অৰ্থটো আমি জানিব লাগিব। অনুযোগ আসূয়া, অনুসূয়া। অনু মানে যাক চকুৰেও মনিব নোৱাৰে। আসূয়া মানে যাৰ অকণমানো আসূয়া নাই, সেইজনে আসূয়া, নহয় বা অনুসূয়া। আমাৰ আসূয়া আছেনে নাই? বৃহস্পতিবাৰে যদি কাপোৰ এযোৰ বেপাৰীৰ পৰাই লওঁ, পিছৰ বাৰত আকৌ সেই বেপাৰী আহে নহয় বাপ, বেলেগে আকৌ একযোৰা বেলেগ কাপোৰ পিন্ধা দেখিলে আকৌ মন যায়, নহয়নে? এইযোৰাতকৈ সেইযোৰাই অলপ ভাল, নহয়নে বাপ? আইসকলৰ বাকচ ফাটি গ'লেও মনৰ আসূয়াবিলাক নুগুচে, নহয়নে? ইমান আসূয়া আইসকলৰ, মানে কাপোৰতে যিকোনো উৎসৱতে লাগিবই লাগিব আসূয়া। সেইকাৰণে আমাক কৈছোঁ অনুসূয়া হোৱা, অকণমানো আসূয়া নাই। অনুসূয়া কেতিয়া হ'ব পাৰি? মাধৱদেৱে ক'লে ভক্তি সৰোবৰত যাব লাগিব। হৰি ভক্তি সৰোবৰে সন্তোষয় অমৃত জলে কৃষ্ণ পাদ পদ্ম প্ৰকাশয় ৰামন নাম ৰাজহংস চানিয়া ৰাও কৰে শুনি নিতে কৌতুক মিলয়। অনুসূয়া হ'ব লাগিলে হৰি ভক্তি সৰোবৰত যাব লাগিব। আজি আমি কি সৰোবৰত আছোঁ এইটো বাপ? এইটো ভক্তি সৰোবৰ, নহয়নে বাপ? গজেন্দ্ৰই ত্ৰিকুট পৰ্বতত থকা সৰোবৰত থাকি পাৰ পোৱা নাছিল, ভক্তি সৰোবৰলৈ আহিল। কি বুলি? সুবৰ্ণ পদ্মগত পৰক তুলি গজেন্দ্ৰই সৰলৰিলা ভক্তি সৰোবৰ। ভক্তি সৰোবৰত নামিলে কি হয়? হৰিভক্তি সৰোবৰে সন্তোষয় অমৃত জলে। হৰিভক্তি সৰোবৰত যিয়ে নামে তেওঁৰ মনত অসন্তোষ নাই, যি পায় তাতে সন্তোষ। যেনে জলভৰত, যেনে বিপ্ৰৰ আমোদত তেওঁলোকৰ অকণো মনত অশান্তি নাই, পালে খালে, নাপালে নাখালে। আমাৰতো সেইটো নহ'ব, নহয়নে বাপ? অকণমান কেতিয়াবা আঞ্জাত সোৱাদ 19-20 হ'লে আমাৰ কিছুমান বাপে কি গালি দিয়ে, নহয়নে বাপ? কিন্তু আমাৰ বাপসকলে বিয়াৰ দিনা কিন্তু প্ৰতিজ্ঞা কৰিছিল, প্ৰথম খোজটোৱেই দিছিল, আজিৰ পৰা অন্ন ব্যঞ্জন আদি তোমাৰ অধীন হ'ব, যেনেকৈ বনাই দিয়া তেনেকৈ খাম বুলি প্ৰতিজ্ঞা কৰিছিল। বিয়াৰ দিনহে কৰিছিল কিছুমানে, নহয়। তাৰপিছত অকণমান গণ্ডগোল হ'লে বাপেক মাকক ধৰি গালি পাৰে বহুতে, নহয়নে? কিন্তু পাহৰি যাওঁ আমি প্ৰতিজ্ঞাবিলাক। সেইকাৰণে আমাক বিয়াৰ দিনা সাৱধান কৰি দিছে, কাৰণ বিয়াটো সংস্কাৰ নহয়, সংস্কাৰ হ'ব লাগে। আগতে তুমি যি বেয়া স্বভাৱ আছিল বেয়া স্বভাৱবিলাক দূৰ কৰা, সন্তুষ্ট হোৱা। এই সন্তুষ্ট ভাৱটো আমাৰ লাগিব। হৰিভক্তি সৰোবৰত থাকিলে কি হয়? হৰিভক্তি সৰোবৰে সন্তোষয় অমৃত জলে কৃষ্ণ পদপদ্ম প্ৰকাশ হয়। আৰু মনত সন্তুষ্টি হ'লে হৃদয়ত ভগৱন্তৰ পাদপদ্ম এনেই দেখিব পাব। এতিয়া আমি কিয় নেদেখোঁ? কাৰণ সন্তুষ্টি নহয় বা। আকাশত সূৰ্য সদায় থাকে, কিন্তু বাৰিষা মাজে মাজে দেখা নাযায়, নহয়নে বা? মেঘে ঢাকি ৰাখে। ঠিক তেনেকৈ আমাৰো হৃদয়ত ক'লা ডাৱৰে আমাক ঢাকি ৰখাৰ কাৰণে কৃষ্ণ সূৰ্য
যদিও ভৈলন্ত উদিত গাঁৱে কিন্তু বহুতে উদয় কৰিব পৰা নাই সেই কথাখিনিকে আমি মানে জানিব মানে লাগিব দেই বাপেটো আটাইতকৈ ডাঙৰ কথা হ'ল এইটো আমি সেইকাৰণে ইয়াত তত্ত্ব দৰ্শনং মানে তৰণৰ উপায় হ'ল আমাৰ হৰণ সেই কথাখিনিকে ইয়াত ধুনীয়াকৈ নিবেদন কৰিলে আমাক আন এটা কথা আপোনালোকে জানে কৃষ্ণৰ কথা অমৃত কিন্তু আমি ইমান কৃষ্ণৰ কথা শুনাৰ পাছতো আমি আমাৰ মনবিলাক আমি আমাৰ চিত্তবিলাকক কিয় বাৰু পৰিৱৰ্তন কৰিব পৰা নাই এটা সাধু কথা কৈছোঁ সৰুকৈ আপোনালোকে জানে শ্যামন্তমণিৰ কথা জানে নহয় বাৰু শ্যামন্তমণিৰ মহিমা য'ত দিনে 8 বাৰকৈ সোণ দিয়ে য'ত থাকে মাৰি মৰক দুৰ্ভিক্ষ একো হ'ব নোৱাৰে আন এবিধ মণি আপোনালোকে জানে সেইবিধ মণি হ'ল আপোনাৰ কৌস্তভ মণি যিটো মণি কৌটি সূৰ্যসম জ্বলে আৰু আমি আজি ক'বলৈ বিচৰা মণিটোৰ নাম হ'ল পৰশমণি পৰশমণিৰ মহিমা হ'ল লোট লগাই দিলে লগুচি সোণ হৈ যায় ইয়াৰ পাৱাৰৰ কেনেকুৱা চাকচোন বাপ দাক্ষিণাত্যত মহাৰাজজী নামৰ এজন বৰ সন্ত আছিল তেওঁৰ হাতত এটা পৰশমণি আছিল কাৰণ পৰশমণিৰ কথা হ'ল লোট লগাই দিলে লগুচি সোণ হৈ যায় এজন দুষ্টই গম পালে সেই মহাৰাজজী নামৰ সন্তজনৰ হাতত যে পৰশমণি আছে বা সেই দুষ্টজনে ভাবিলে এই মণিটো যদি মই আনিব পাৰোঁ আম্বানীকো মই চেৰাই যাম নহয়নে বা কিন্তু পৰশমণি সন্তৰ পৰা অনা কথাটো ইমান সহজ কথা নহয় তথাপিও বোলে হয় গুৱাহাটী নহয় ৰঙামাটি মনত চিন্তা কৰি সেই মহাৰাজজী সন্তজনৰ ওচৰত গ'ল মানে আশ্ৰমত সোমাই দণ্ডৱতে পৰি কান্দি কান্দি ক'বলৈ ধৰিলে হে গুৰুদেৱ জীৱনৰ বাকী চোৱা দিন আপোনাৰ সেৱা কৰিবলৈ আহিছোঁ আপুনি অধমক এইকণ উপকাৰ কৰি মোক কৃতাৰ্থ কৰক সন্তবিলাকৰ এটা কথা নভাব নিচিন্তাকৈ কাম নকৰে ই প্ৰাৰ্থনা গাই আছে ইতিমধ্যে সন্তই হৃদয়ত চিন্তা কৰিলে কি বস্তু আহিব চিন্তা পালে মোৰ তাত যে আহিছে ই পৰশমণিটো নিয়াত ঠাণ্ডা দে আহিছে যিহেতু ই নিবেদন কৰিলে ৰত্নাকৰ বাল্মীকি হয় মই মাত্ৰ সাৱধান হ'ব লাগিব ই যাতে পৰশমণিটো মোৰ পৰা নিব নোৱাৰে বোলে বপা তুমি উঠা তোমাৰ কথাত সন্তুষ্ট হৈছোঁ তুমি আজিৰ পৰাই আশ্ৰমত তোমাক ঠাই দিলোঁ এই বোলে বাপ ঐ প্ৰথম ঔষধ পালিতে কামত দিলে ই যেন একান্ত বাধ্য ছাত্ৰ বাপ যি কৰিব দিয়ে পৰিহৰিও কাম কৰে কিন্তু ঠাণ্ডা তাৰ সদায় পৰশমণি নিয়া মানে এনেকৈ এবছৰ দুবছৰ কেইটামান বছৰ পাৰ হ'ল ইমান ভাল ভাল কথা কয় তথাপিও কিন্তু তাৰ মনৰ স্বভাৱ দূৰ নহ'ল এদিনাখন গা ধুই যেতিয়া সেৱা কৰিবলৈ আহিল দুষ্টজনে ক'লে বপা ঐ মই বহু বছৰ ইয়াত থাকিলোঁ আৰু ইয়াত নাথাকোঁ কিন্তু এটা কথা তই তোমাৰ বহুত বছৰ সেৱা কৰিলি তোকনো কি দিম যা এই লোৰ বাকচটো লৈ আহ তাত পৰশমণি আছে তোক পৰশমণিটো দিওঁ ই মনে মনে চিন্তা কৰে লোৰ বাকচত পৰশমণি আছে কাৰণ লোৰ বাকচত পৰশমণি থাকিলে এইটো লোৰ বাকচ সোণ হৈ যাব তাৰ মানে 1 নম্বৰ পৰশমণি দিয়ে 2 নম্বৰী তাৰমানে পৰশমণিটো মোক দিব কাৰণ ডুপ্লিকেটটো দিব কাৰণ বাকচ লোৰ বাকচত থাকিলেতো সোণৰ হৈ যাব তথাপিও গুৰুই দিয়া আদেশ নহয় নিবা এই বাকচটো একেবাৰে
মানে দাঙি আনি গুৰুজনৰ সন্মুখত দিলে বপা বাকচটো খুলিলে বোলে ভিতৰত চোৱা দেখিলে এটা কাগজৰ নুৰা দেখিলে বোলে সেইটো উঠাই আনা বোলে এতিয়া মোৰ হাতত দিয়া হাতত দিলে কাগজখন খুলি দিলে দেখিলে ভিতৰত এটা সুন্দৰ মণি জিলিকি আছে বোলে এইটো হ'ল পৰশমণি তুমি বাকচটো আনিবলৈ যাওঁতে চিন্তা কৰিছিলা মোক গুৰুজনাই ডুপ্লিকেট মণি দিব আৰু ভাবিছিলা লোৰ বাকচত পৰশমণি থাকিলে লোৰ বাকচ সোণ হ'লই কিন্তু কিয় হোৱা নাই বুজি পালানে বোলে বুজি পোৱা নাই কাৰণ পৰশমণিটো লোৰ বাকচতে থৈ দিছোঁ কিন্তু কাগজেৰে মেৰুৱাই থকাৰ কাৰণে পৰশমণি লোৰ বাকচত লাগিব পৰা নাই সেইকাৰণে বাকচটো কি হোৱা নাই তুমি বুজিলানে বোলে বুজা নাই তেতিয়াহ'লে শুনা এই গুৰুজনাই দিয়া নামো ভগৱানৰ নাম হ'ল পৰশমণি নহয়নে বাপ এদিন আমি পালোঁ হৰিভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ আমাকে পৰশমণিটো দিছিল আমিও পৰশমণিটো পালোঁ এই দে নামৰ বাকচটোত ভৰাই ল'লোঁ ন বাপ কিন্তু কিছুমানে কিহেৰে ভৰাই ল'লোঁ কাগজেৰে মেৰুৱাই ভৰাইছোঁ বাপ যাৰ কাৰণে বাকচটো এতিয়া লোৰ বাকচে হৈ আছে বাপ বাকচটো সোণৰ হোৱা নাই এই কাগজখনে হ'ল মায়া নামৰ কাগজখনেৰে আমি পৰশমণিক মেৰুৱাই থোৱাৰ কাৰণে আমাৰ বাকচবিলাক লোৰ আছে লোৰ বাকচ বেছি দিন থাকিলে কি হয় বাপ মামৰ এই আমাৰ বাকচবিলাক মামৰ লাগিছে আপোনালোকৰ কোৱা নাই দেই বাপ গোবিন্দ কাৰণ আমাৰ নামে আমাক ক্ৰিয়া কৰিব পৰা নাই এই মায়া নামৰ কাগজখনেৰে আমি মেৰুৱাই সেইকাৰণে আমাক উপদেশ দিলে তোমাৰ সেই অংশ আমি যত জীৱ যাক তোমাৰে মায়ে প্ৰভু বান্ধিলা আমাক দিয়া উপদেশত ধৰু চৰণতে মায়াৰ বান্ধন চিঙু শ্ৰৱণ কীৰ্তনে এই যেটা সুন্দৰ ব্যৱস্থা আমি আমাৰ এই সুন্দৰ বাকচবিলাক 24 বছৰে নাম পৰশমণি আমাক দিয়ে আছে বিজনী সত্ৰৰ কৰ্মকৰ্তাবিলাকে কিন্তু আমি ল'ব লাগিব নহয়নে বাপ মায়াৰ কাগজখন এৰুৱাই আমি আমাৰ বাকচটোত ভৰাই লওক বাকচবিলাক সোণ হৈ যাব বহুত সোণ মানে মূল্যৱান হৈ যাব নহয়নে বাপ সেইকাৰণে আমাৰ বাকচবিলাক সোণ হোৱা নাই কাৰণে আমি দাম পোৱা নাই সেইকাৰণে বাকচটো দামী হ'ব লাগে বাকচটো কিহেৰে দামী কৰে আমাক কৈছে বাপ ৰাম পৰম ধন চিন্তু সুমন ভাই ৰাম নামৰ ধনটো যেতিয়া ইয়াত থাকিব বাকচ সদায় দামী এটা সৰু উদাহৰণ দিছোঁ বাপ দোকানীবিলাকে আপোনালোকে জানে নহয়নে বাপ 1 কিলো মৰাপাতৰ বৰ্তমান দাম বৰ বেছি 70 টকা নহয়নে বাপ এই মৰাপাতৰ পৰা বিভিন্ন কোৱালিটিৰ বেগবিলাক তৈয়াৰ কৰে নহয় বাপ নহয়নে এই মৰাপাত 1 কিলোৰ দাম মাত্ৰ 70 টকাহে আৰু এই মৰাপাতখিনি সংস্কাৰ কৰি বিভিন্ন প্ৰকাৰৰ কোৱালিটিৰ বেগ তৈয়াৰ কৰে আৰু যেতিয়া সেই বেগবিলাকত মৰাপাতৰ বেগত চাউল থলে চাউলৰ দামত বিক্ৰী হয় নবাব চেনি থলে চেনিৰ দামত পানী খাম দে চেনিৰ দামত বিক্ৰী হয় চাহপাত ভৰালে চাহপাতৰ দামত বিক্ৰী হয়নে বা এতিয়া আজিকালি দেখিব প্ৰায় দোকানীবিলাকে নিমখৰ বেগবিলাক বাৰান্দাত থয় না নাথে বাপ বেছিভাগে বাৰান্দাত থয় কিন্তু চাহপাতৰ বেগ এটা বাৰান্দাত থয়নে বাপ কিয় নথয় তাত ভিতৰত দামী মাল আছে নহয়নে আৰু নিমখৰ ভিতৰত দামী মাল নাই নহয়নে বাপ এতিয়া আমাৰে বস্তাবিলাক বাপ নিমখৰ বস্তা আজি বিজনীত পৰি থাকিম কালি আকৌ লখিমপুৰ যাম তাৰ পাছত আকৌ কাজিৰঙাত তাৰ পাছত নহয়নে বাপ এই নিমখৰ বস্তাৰ নিচিনা আজি অ'ত তাত পৰি আছোঁ ন বাপ আপোনালোকৰ বস্তাবিলাক চাহ ভাতৰ ভিতৰত দামী মাল আছে নহয়নে বাপ গোবিন্দ
সেইকাৰণে আমাৰ ভিতৰত দেখিব যেতিয়া দামী মাল থাকিব এই বস্তাটোৰ আপুনি দাম পাব। এতিয়া যে আমাক কিছুমান মানুহক দেখিলে সেৱা কৰে, তাৰমানে ভিতৰত বস্তাটোৰ মূল্য আপুনি পাই গ'ল, কিন্তু বস্তাটোত দামী মাল ভৰাব লাগিব নহয়নে বা? এই দামী মালে হ'ল নাম পৰশমণি ভৰাই লওক, আপোনাক সকলোৱে শ্ৰদ্ধা কৰিব, হয়নে? সেইকাৰণে আমি শ্ৰদ্ধাৰ পাত্ৰ হ'বলৈ হ'লে যিমান পাৰে, সেইকাৰণে পৰীক্ষিত ক'লে হে গুৰুদেৱ মোক কৃষ্ণৰ অমৃতময় কথা কওক, মানে আৰু সেইকাৰণে 7 দিন শুনতে বাপ জীৱনতে মুক্ত হ'ব পাৰিলে। কি কাৰণে? নাম ভৰাই লৈছিল বস্তাত, নহয়নে বাপ? তে আমি নাম ভৰা বুলি কি ভৰাইছোঁ? নিমখ, নহয়নে বাপ? কিয় ভৰাইছোঁ নিমখ জানে? ভাগৱতত 2য় স্কন্ধত মানে কেইটামান পশুৰ নাম দিয়া আছে বাপ। এটা পশুৰ কথা কৈছোঁ বাপ ভাগৱতৰ। গাহৰি বুলি ক'লেতো চিনি পায়, নহয়নে? গাহৰিক য'তে বান্ধি থ'লেও গাহৰিক খুচৰি ফুৰে, তাতো প্ৰকৃতি নিয়ম। কিন্তু গাহৰিয়ে ভাল ঠাইত বেছি খুচৰি ভাল পায় নে লেতেৰা ঠাইত খুচৰি ভাল পায়? আমি সকলোৱে জানো গাহৰিয়ে ভাল ঠাইতকৈ লেতেৰা ঠাইতে বেছি খুচৰি ভাল পায়, আনন্দ পায়। ঠিক তেনেদৰে গাঁও এখনত নহ'বলগীয়া বেয়া ঘটনা এটা হ'লে 4জন বা 4জনী লগ লাগিলে বেছি ভাল কথা আলোচনা কৰেনে বেয়া কথা বেছি আলোচনা কৰোঁ? এবাৰ চিন্তা কৰক, নহয়নে বাপ? যদি বেয়া কথা আলোচনা কৰিছোঁ, তাৰ দ্বাৰা আমাক কি জ্ঞান দিলে? আমি দেখাত যদিও মানুহে আছোঁ, ভিতৰৰ চৰিত্ৰবিলাক কি হৈ আছে? গাহৰি হৈ আছে বাপ। কাৰণ গাহৰিৰ চৰিত্ৰটো আমি এৰিব পৰা, কাৰণ খুচৰি ফুৰা একজাত আছে নহয় বাপ? ইয়াৰ ঘৰৰ তাৰ ঘৰৰ কথাবিলাক কি কৰি ফুৰে? মানে খুচৰি ফুৰে। তাৰ মানে তেওঁৰ চৰিত্ৰটো কিহৰ লগত তুলনা কৰিছে ভাগৱতৰ 2য় স্কন্ধ? গাহৰিৰ নিচিনা তেওঁ খুচৰি ফুৰিব। সেইকাৰণে আমি যাতে গাহৰিৰ চৰিত্ৰটো এৰি আমি হৰিৰ কথা শুনাৰ কাৰণে গোপিনীবিলাকে যেনেদৰে এতিয়া পৰীক্ষিতে যেনেদৰে আগ্ৰহ কৰিছে, আমিও কৃষ্ণৰ স্থানক যত্নে চলিয়ক সাঞ্চিয় পুণ্যৰ দাম, কৃষ্ণ দাসয়া প্ৰসাদ ভঞ্জিয়া হস্তে কৰা টান কাম। মানে অতি আগ্ৰহেৰে আহিব দিছে নামঘৰলৈ। আৰু মই আপোনালোকৰ ওচৰলৈ 3 দিন আহিলোঁ। মই শতকোটি প্ৰণাম জনাইছোঁ। আমি আপোনালোকৰ নিচিনা ইমান ধৈৰ্যৱন্ত হ'ব পৰা নাই। এই 3 দিনতে গম পাই গ'লোঁ, নহয়নে? ভাতৰ যেনেকৈ এটা চৰুৰ এটা টিপি চালে গম পাই ভাত সিজিছে নে সিজা নাই না বাপ? এই 3 দিনতে গম পালোঁ আপোনালোকক ভক্তিয়ে ক্ৰিয়া কৰিছে ইমান নিতাল ভাৱে। আৰু ৰাতিপুৱা আজি দেখিলোঁ আমাৰ 2গৰাকী আই আৰু এজন বাপে নামঘৰ নাবা, এই 2টা নামঘৰে। আৰু মই গম পালোঁ, সুধিলোঁ এই 3 বছৰ হ'ল বোলে। চাওকচোন নাই নাবা? কৃষ্ণ কিয় কৰিছে জানে? গীতাৰ 12ক জগত আছে। মানে অৰ্জুনে সুধিছিল কৃষ্ণক, প্ৰভু হে সখা, ভক্তি কৰাৰ আটাইতকৈ সহজ উপায়টো দিয়কচোন সখী, যিটো একেবাৰে সহজতে ভক্তি কৰিব পাৰি। বোলে তেতিয়াহ'লে শুনা হে প্ৰাণ বান্ধৱ অৰ্জুন, শুনা। শ্ৰদ্ধাযুক্ত হৈ ভক্তি সহকাৰে মোৰ যি নামঘৰ লেপন কৰে, নামঘৰ লেপন কৰাতে মৃত্তিকা যিমান হাতত লাগিব কণিকা, সিমান পুণ্য অৰ্জন কৰি তেওঁ বৈকুণ্ঠলৈ যাব পাৰিব। সেইকাৰণে নামঘৰ গীতাৰ 12ত ধুনীয়াকৈ লিখিছে, শ্ৰদ্ধাযুক্তভাৱে নামঘৰ মুচিবলৈ আগ্ৰহ কৰিব লাগে। আমাৰ আকৌ ঘৰবিলাকত দেখে নহয় বা, আইগৰাকীয়ে কিছুমানৰ আইগৰাকীয়ে নামঘৰ মুচি দিলে বাপজন কিন্তু নামঘৰ মুচিবলৈ নাযায়। তেওঁ পুৰুষ যে বাপ, পুৰুষৰ পুৰুষত্বটো দেখুৱায় নহয়নে বাপ? আইগৰাকী মুচি দিব লাগিব, তেতিয়াই তেওঁ গুৰু সেৱা কৰিব যাব। কিন্তু আমাক শাস্ত্ৰ সেইটো কোৱা নাই। যিজনে আগেই সুবিধা পায় সেই ভাবিব লাগে
কালি আইগৰাকী মুচিছে আজি মই মুচিম কাৰণ আজি পুণ্যৰ ভাগটো মই লওঁ তেনেদৰে আগ্ৰহ কৰি নামঘৰ মুচিব লাগে ভগৱন্তই আমাক নিশ্চয় কৃপা কৰিব আমাক আকৌ ঠাণ্ডা দিন আহিলে ক'ব নাতিটোক কয় যাচোন যা তই ছাতিখৰ লগাই আহ নহয়নে বাপ মইনো আৰু ক'ত যাম আমাৰ লগাব লাগে কাৰণে লগাই নামঘৰ মুচিব লাগে কাৰণেহে বাপ মুচিলে নহ'ব শ্ৰদ্ধাযুক্তভাৱে আমি কৰিব লাগে ভগৱন্তই আমাক একেবাৰে শাস্ত্ৰ শুনাৰো দৰকাৰ নাই পঢ়াৰো দৰকাৰ নাই একো কৰাৰ দৰকাৰ নাই মাত্ৰ শ্ৰদ্ধাযুক্তভাৱে সেইকাৰণে কৃপাল গুৰুৱে ঘৰে ঘৰে এটা নামঘৰ দিছে অতি সহজে মানে যাতে ভক্তি অৰ্জন কৰিব পাৰি সেইকাৰণে তেওঁ জগত গুৰু সেইকাৰণে তেওঁ কৃপাল গুৰু পৰম গুৰু সেইকাৰণে আৰু এতিয়া সেইকাৰণে পৰীক্ষিতসকলে সেইজন ভগৱন্তৰ নাম অমৃত মই পান কৰিব বিচাৰিছোঁ আপুনি অকণমান কৃপা কৰক কৃষ্ণ গোবিন্দ কৃষ্ণ ও ৰাম হেন শুনি শুকমুনি ৰাজা তো বদতি ধন্য সাধু পৰীক্ষিত সম্পজিল মতি কৃষ্ণ কথা বিনে কোন আছে মনোহৰ শুনা সাৱধানে ৰুক্মী নিৰসয়ম্বৰ অ ৰাম বিদৰ্ভ ৰাজ্যৰ মাজে কুণ্ডিল নগৰ ভীষ্মক নিপ্ৰতিতাতে ভৈলা গুৰুতৰ বিষ্ণুত ভকত ৰাজা সৰ্বগুণাকৰ পুত্ৰৱতে প্ৰজা কপা লন্তনীৰ শশী প্ৰভা নামে তাৰ ভৈলা পতেশ্বৰী স্বামিত বল্লভা শান্তি ৰূপে বিদ্যা ধৰি তাহানগৰ ভট পঞ্চ পুত্ৰ ভৈলা জাত জ্যেষ্ঠ ভৈল ৰুক্ম নামে জগতে প্ৰখ্যাত কৃষ্ণ কথাখিনি নিবেদন কৰিলে পৰীক্ষিতে শুনিব বিচৰাৰ কাৰণে ৰুক্মিণীৰ জন্ম কাহিনী ক'লে কাৰণ ভীষ্মক ৰজাৰ শশীপ্ৰভা নামৰ মানে পত্নী আছিল যাৰ নাম শশীপ্ৰভা শশী মানে হ'ল চন্দ্ৰ প্ৰভা মানে চন্দ্ৰৰ নিচিনা যাৰ সদায় জ্যোতি মানে আমাৰ মনৰ জ্যোতি চন্দ্ৰৰ নিচিনা হ'ব লাগিব আৰু 5টাকৈ পুত্ৰ সন্তান আৰু ৰুক্মিণী নামৰ এজনী কন্যা সন্তান মানে জন্ম দিলে আৰু আইগৰাকী কেনেকুৱা আছিল ইয়াত কথা ক'লে ইয়াত সুন্দৰকৈ কথা ক'লে স্বামিত বল্লভা শান্তি ৰূপেই বিদ্যা ধৰি মানে স্বামিত বল্লভা স্বামীৰ সেৱাত অতি বল্লভা অতি মানে আগ্ৰহী স্বামী সেৱাত আমাৰ আইসকলে স্বামীক কেনেদৰে সেৱা কৰিব লাগে স্বামী হোৱাৰ কিমান লাভ আছে এটা পুৰাণৰ সাধু কথা ক'ব বিচাৰিছোঁ আইসকল যিহেতু বেছি আছে
আৰু জগতত আটাইতকৈ শ্ৰেষ্ঠ ধৰ্মটো হ'ল আমাৰ স্বামীৰ প্ৰতি থকা ভক্তি। এইটো আমাৰ দুৰ্বাশান্তি নামৰ এগৰাকী আই আছিল আৰু তেওঁৰ স্বামীৰ নাম আছিল কৰিয়া, জাতত ব্ৰাহ্মণ। কিন্তু যদিও কৰিয়া জাতত ব্ৰাহ্মণ, কৰ্মত কিন্তু চাণ্ডালৰ নিচিনা বাপ। কিন্তু দুৰ্বাশান্তি আই স্বামী ভক্তি পৰায়ণ আৰু কৃষ্ণ ভক্তি পৰায়ণ। কিন্তু কৰিয়া হ'ল ৰত্নাকৰৰ নিচিনা বাপ। যদিও জাতত তেওঁ ব্ৰাহ্মণ, মানে কি কৰে, তেওঁৰ কাম হ'ল দস্যবৃত্তি কৰি একটা ধৰি আনি এইবিলাক টকা পইচা আনে, মদ পানী খায়। কিন্তু তেওঁৰ পত্নীয়ে কিন্তু সদায় গিৰেকে নামঘৰ সজাই নিদিয়ে কাৰণে মানে এটা কাঠৰে কৰৰ পৰা সৰুকৈ নামঘৰ কৰি মানে আঁৰি থৈ তাতে সেৱা কৰে। ই আকৌ কেতিয়াবা মদ পানী খাই আহে আৰু আইগৰাকী সেৱা কৰা দেখিলে নামঘৰত আনি চোতালত পেলাই দিয়ে। তোক মই খুৱাইছোঁনে সেইজনে খুৱাই আছে, নহ'লে অজ্ঞানৰ লগত তৰ্ক কৰিতো লাভ নাই। আয়ে যিমান গালি পাৰিলেও মনে মনে থাকে আৰু নিচা যেতিয়া কমিব, ৰাগ কমিলে নামঘৰটো আকৌ নি আগৰ জেগাত আকৌ থৈ দিয়ে, তেনেকৈ সেৱা কৰে। মানে ইমান অত্যাচাৰী হ'ল, গাঁৱৰ মানুহেও ভাল নোপোৱা হ'ল, কোনে ভাল পাব বাপ। আৰু এদিনাখন কৰিয়াৰ কুষ্ঠ ৰোগ হ'ল। আগৰ দিনত এটা নিয়ম আছিল, কুষ্ঠ ৰোগ হ'লে গাঁৱত বাস কৰিব নিদিছিল, অৰণ্য মাজত থৈ আহে। গাঁৱৰ ৰাইজে মিটিং পাতিলে আৰু আইগৰাকীক মাতি আনি ক'লে, যিহেতু আপোনাৰ স্বামীৰ কুষ্ঠ ৰোগ হৈছে, আমাৰ সমাজৰ নিয়ম মতে আমি তেওঁক অৰণ্যৰ মাজত থৈ আহিম। তেতিয়া আইগৰাকীয়ে ক'লে, আপোনালোকে থ'ব নালাগে, মোক কেইদিনমান সময় দিয়ক, ময়ে লৈ যাম মোৰ স্বামীক। আইগৰাকী কথা সকলোৱে জানে, বৰ শান্তপ্ৰিয়, ধৰ্মপৰায়ণ। ক'লে, বাৰু বাৰু আপোনাক কেইদিনমান সময় দিলোঁ তেতিয়াহ'লে, কিন্তু আপুনি লৈ যাব। কথা মানি ল'লে। এই কেইদিনমান থাকোঁতে যিটো সময় ল'লে বা, সেই ৰাজ্যৰ ৰজাৰ প্ৰহৰীবিলাকে ৰাতি পহৰা দি আছিল। কিন্তু পহৰা দি থাকোঁতে মানে কেইজনমানে চোৰে গৈ আকৌ ৰাজভঁৰালৰ পৰা ধন চুৰ কৰিলে। তেওঁলোকৰ লগত টোপনিৰ জাল আছিল পহৰা দিয়া গীটাৰ। কিন্তু দেখিলে এইকেইটা চোৰেটো আমাৰ ধন লৈ গ'ল, পাছে পাছে খেদিলে। আগে আগে চোৰকেইটা, পাছে পাছে পহৰা দিয়া কেইটাই। মানে চোৰকেইটাই গৈ 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 একেবাৰে ঘৰ অৰণ্যৰ মাজত প্ৰৱেশ কৰিলে। আৰু অৰণ্যৰ মাজত গৈ 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 প্ৰাণৰ কাতৰত গৈ গৈ দেখিলে, সেই অৰণ্যৰ মাজত এডাল গছৰ তলত মানে এজনে ধ্যানমগ্ন হৈ ঈশ্বৰ চিন্তা কৰি আছে। চোৰকেইটাই ভাবিলে, আমি বস্তুবিলাক ইয়াত লুকাই থওঁ পাছফালে, আৰু আমিও কানিকাপোৰ ঠিক কৰি এওঁৰ চাৰিভাগে বহি লোৱাই ভাল। এই বুলি বস্তুবিলাক আশ্ৰমৰ পাছফালে লুকাই থ'লে। আৰু সিহঁতে কানিকাপোৰ ঠিক কৰি মাজত সন্যাসী বহি থাকিল আচলজন, আৰু চোৰকেইটাই চাৰিওফালে মানে বহিয়ে থাকিল। আৰু পহৰাকেইটাই আহি 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 সেই ঠাই পালে। দেখিলে মাজৰজনৰ চেহেৰা ঠিকেই আছে, মানে ভকত ভকত সন্যাসী সন্যাসী যেন লাগে, কিন্তু এইকেইটাক চালেতো তেনেকুৱা বিধৰ নালাগে। ডাল মে কুছ কালা হে ন, চিন্তা কৰিলে। কেইটামানক ক'লে, তহঁতে কেইটামানে পহৰা দি আৰু আমি কেইটামান তোৰ আশ্ৰমখন একবাৰ ভালকৈ চাওঁ। কেইজনে ৰখি থাকিল মানে চাৰিওভাগে, আৰু কেইজনমানে আশ্ৰমৰ পাছফালে গৈ দেখিলে। আৰু দেখিলে যেতিয়া মানে চুৰ কৰি অনা বস্তুখিনি পালে, পাই বোলে বা ইহঁতৰ কাণ্ড। ইহঁতে দেখাত সন্যাসীৰ বেগ ধৰি থাকে,
আৰু ৰাতি হ'লে ৰাজভঁৰালৰ তাত ধনবিলাক চুৰ কৰে। মানে লগে লগে এজনে গৈ খবৰ দিলে, মহাৰাজ আপুনি আহিব লাগে। ৰজাই আহি যেতিয়া এইটো দেখিলে, বোলে মোৰ ৰাজ্যত এনেকুৱা কাৰবাৰ হৈছে, ইহঁতক এনেকুৱা শাস্তি দি যাতে আৰু মোৰ ৰাজ্যত বেলেগে আৰু হাহাকাৰ নকৰে। বোলে কি শাস্তি দিম? বোলে ইহঁতক জীয়াই জীয়াই ৰাজপথত শুলত দি, যে নচচা শুলত দিয়া বুলি যে কয় বাপ, মানে আটাইকেইজনকে শুলত দিলে। বাকী চোৰকেইটা কিন্তু লগে লগে মৰিল। এই যে মাণ্ডব্য নামৰ যিজন মুনি আছিল, তেওঁ কিন্তু শুলতে থাকিল, মৰা নাই। কেইদিনমান পাছত দুটে গৈ ক'লে বাকী চব মৰিল, এজন কিন্তু মৰা নাই, সি এতিয়াও মানে ধ্যান কৰি আছে। ৰজাই মনে মনে ভাবে মোৰ পথ অংকত গণ্ডগোল হ'ল, ইয়াৰ ফল মই ভোগ কৰিব লাগিব। এইবুলি মাণ্ডব্য মুনিয়ে সেই ৰাস্তাতে শুলত বহি আছে বাপ। ইতিমধ্যেতো গাঁৱৰ ৰাইজেতো আদেশ দিছিল, আইগৰাকী কেইদিনমানৰ কাৰণে সময় দিছিল। আইগৰাকীয়ে তেওঁৰ স্বামীক বকচাত লৈ এন্ধা ৰাতি এই অৰণ্যৰ মাজলৈ গৈ আছিল বাপ। আৰু গৈ থাকোঁতে এই যে মাণ্ডব্য মুনিক খোলত দিছিল এই কথা গম নাপায়, এন্ধা ৰাতি বাপ। সেই কৰিয়াৰ ভৰিখনটো লাগি গ'ল বাপ। লগাৰ লগে লগে খোলত জোকাৰ লাগিল। আৰু মহাপাপী যে কৰিয়া, লগে লগে ক'লে কোন মহাপাপীয়ে মোক স্পৰ্শ কৰিলি? সূৰ্য উদয় হ'লে ই ভস্ম হৈ যাব। কৰিয়াই বোলে হৰি হৰি, কাৰণ মোৰতো স্বামীৰ গাত অকণো দোষ নাই, দোষ মোৰ, কাৰণ মই এন্ধাৰত আহিছিলোঁ দেখা নাপালোঁ, স্বামীৰ গাততো অকণো দোষ নাই। হে প্ৰভু, হে জগত ঈশ্বৰ, মোৰ আগত স্বামী এতিয়া ভস্ম হৈ যাব সূৰ্য উদয় হ'লে। সঁচাকৈ যদি মই প্ৰতিহা কৰিছিলোঁ, মোৰ যদি স্বামীৰ প্ৰতি ঈশ্বৰৰ প্ৰতি ভক্তি আছে, মোৰ যদি সঁচাকৈ মোৰ সতীত্ব গুণ আছে, তেতিয়াহ'লে আজিৰ পৰা সূৰ্য উদয় নহওক। কাৰণ সূৰ্য উদয় হ'লে তেওঁৰ স্বামী ভস্ম হৈ যাব। এক প্ৰহৰ, দুই প্ৰহৰ, অষ্টপ্ৰহৰ গ'ল, তথাপিও দিবাকৰ উদয় নহ'ল। হাহাকাৰ লাগিল গোটেই ব্ৰহ্মাণ্ডত। সকলো ব্ৰহ্মাৰ ওচৰত গ'ল দেৱতাবিলাক। ব্ৰহ্মাই ধ্যান কৰি গম পালে ঘটনা এনেকুৱা তেনেকুৱা। বোলে ব'লা আমি সকলোৱে গৈ তালৈকে যাওঁ। আৰু তাত ৰখি আছিল দুৰ্বাশান্তি আহি। আৰু আহি ব্ৰহ্মাই ক'লে, আই আপুনিতো মহাসতী, আপুনি আপোনাৰ বাক্য উঠাই লওক, নহ'লে সূৰ্য উদয় নহয়। বোলে মই উঠাই ল'লে আৰু মোৰ স্বামীটো ভস্ম হৈ যাব। আপোনালোক যিহেতু দৈৱ গুণৰ অধিকাৰী, আপোনালোক দেৱতা, আপোনালোকে মোৰ স্বামীক যদি বৰ দিয়ে তেতিয়াহ'লে মই উঠাই ল'ম। কাৰণ সূৰ্য উদয় হ'লেতো মোৰ স্বামী ভস্ম হৈ যাব। মোৰ স্বামীৰ যদি পুনৰ জীৱন দিয়ে, আৰু জীৱন দিলেও নহ'ব, মই এজন সৎ স্বামী হিচাপে আপোনালোকে আশীৰ্বাদ কৰক। কাৰণ ইমান দিনৰ স্বামী সেৱা, ইমান দিনৰ ঈশ্বৰ সেৱা কেতিয়াও অথলে যাব নোৱাৰে। আৰু তেতিয়া ক'লে, আই তোমাৰ কথাত আমি একমত। লগে লগে আই তেওঁৰ প্ৰতিজ্ঞা উঠাই ল'লে। সূৰ্য উদয় হ'ল, লগে লগে কৰিয়া ভস্ম হৈ গ'ল। আৰু দেৱতাবিলাকৰ আশীৰ্বাদত পুনৰ তেওঁ আগৰ শৰীৰ লাভ কৰিলে। এইবাৰ কিন্তু কৰিয়া আগৰ নিচিনা সেই দুষ্টামী নহয়, তেওঁ সুন্দৰ চৰিত্ৰৱান হৈ গ'ল। ইয়াৰ দ্বাৰা আমাক কি জ্ঞান দিলে? সঁচাকৈ যদি পত্নীগৰাকীৰ স্বামী হোৱা, স্বামীৰ প্ৰতি থকা ভক্তি আৰু ঈশ্বৰ ভক্তি থাকে, তেতিয়াহ'লে বেয়া স্বামীকো ভাল কৰিব পাৰে, মৰা স্বামীকো ঘূৰাই আনিব পাৰে, নহয়নে বা কৃষ্ণ। আৰু আনপিনে দেৱতাবিলাক যেতিয়া যাবলাল, মাণ্ডব্য মুনিয়ে ক'লে, এটাৰ বিচাৰ কৰিলে নহ'ব, মোৰো বিচাৰ কৰা। মইতো কোনো ভুল কৰা নাই, মই কিয় শুলত থাকিলোঁ, মইতো চুৰ কৰা নাই, একো কৰা নাই। তেতিয়া চিত্ৰগুপ্ত ক'লে, চিত্ৰগুপ্ত তেওঁৰ পাপখিনি চাই দিয়া। ক'লে তেওঁ বেলেগ একো বেয়া কাম কৰা নাছিল, কিন্তু 5 বছৰ বয়সতে সেই গাগিনী পখিলীৰ পাছফালে মানে
খৰিকা সোমাই ৰং ধেমালি কৰিছিল সেইকাৰণে সেই পাপত তেওঁ আজি খোলত থাকিব লাগে গাগিনী মানে জানে নহয় আমাৰ জীয়া বুলি কয় কিছুমানে আৰু তেতিয়াই মাণ্ডব্যই ক'লে হে যম 5 বছৰ বয়সত মই কি জানো তুমি ইমান কম বয়সতে মোক ইমান উগ্ৰ শাস্তি দিলা আৰু ইয়াৰ কাৰণে মই তোমাক অভিশাপ দিলোঁ তুমিও মৰ্ত্যলৈ গৈ দাসী পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিব লাগিব সেইকাৰণে যমে দাসী পুত্ৰ বিদুৰ হৈ জন্মগ্ৰহণ কৰিছিল জানিবা আৰু সেইদিনাই মাণ্ডব্য মুনিয়ে সীমা এটা বান্ধি দিলে 12 বছৰ বয়সলৈকে মানে শিশুৰ পাপ লিখা নহয় 12 বছৰ পিছতহে পাপ আৰু লিখিব এইটো মন্তব্য শাস্ত্ৰই দি থৈ দিছে এই হ'ল স্বামীৰ প্ৰতি থকা ভক্তি ইয়াত সেইকাৰণে শশীপ্ৰভা মানে স্বামীৰ সেৱাত নিমগ্ন আছিল কাৰণেই লক্ষ্মী অংশ ৰুক্মিণীক তেওঁৰ জীয়ৰী হিচাপে লাভ কৰিব পাৰিলে নিজৰ নাম কাৰণ ৰুক্মিণী হ'ল লক্ষ্মীৰ অংশহে বা ইয়াৰ আগতে কথাটো কৈ গৈছে বা কাৰণ যেতিয়াই ভগৱানে পৃথিৱীত অৱতাৰ লক্ষ্মীয়ে তেওঁ আহি পত্নী হিচাপে তেওঁৰ স্বামী সেৱা সদায় কৰে সেইকাৰণে লক্ষ্মী সদায় নাৰায়ণৰ সদায় চৰণত থাকে নহয়নে বা আৰু আজিকালি আমাৰ আইসকল ক'ত থাকে নহয়নে জানে নহয় নকলেও বুজি পায় আজিকালিতো ফেচবুক খুলিবই নোৱাৰি নহয়নে বা মানে এইবিলাক কিহৰ কাৰণে হৈছে কাৰণ আমি মাতৃবিলাক যেতিয়া ভক্তিপৰায়ণ হ'ম স্বামীপৰায়ণ হ'ম স্বামীক যেতিয়া সেৱা কৰিম আমাক দেখি আমাৰ বোৱাৰীবিলাকো হ'ব কিন্তু আমি শাহুৱেকবিলাকে যেতিয়া কাটা ব্লাউজ পিন্ধিম নহয়নে বোৱাৰীটো আকৌ বেছি মূৰত উঠিব সেইকাৰণে আপোন ভালে মই নিজে ভাল নহয় বোৱাৰীক দোষ দিলে কি হ'ব নহয়নে আগে আপুনি নিজে ভাল হওক বাকীবিলাক সকলোবিলাক ভাল হ'ব মই যেতিয়া মই স্বামী সেৱা কৰি দেখিম বোৱাৰীও নিশ্চয় কৰিব কাৰণ শাহুবিলাকে আৰিটো দেখুৱাব লাগিব নহয় শাহুকে যেতিয়া গিৰিয়েকক বুঢ়া বুলি মাতে নহয় কিছুমানে নহয়নে এই আমাৰ বুঢ়াটোনো কোনফালে গৈছে তেনেকৈ কয় আমাকো ক'ব লাহে লাহে নহয় বয়স হৈছে নহয় চুলি পকিছে আৰু লাহেকৈ ক'ব আৰু বুঢ়াটো নহয়নে আগতে এতিয়া জানটো দেহাটো বেবীটো বুলি কৈছিল নহয় এতিয়া লাহেকৈ বয়স গ'লে সেইটো নাথাকে আৰু এই বুঢ়াটো বুলি ক'ব নহয়নে এইটো সেইকাৰণে কৈছে এই ভক্তিটো সেইকাৰণে পত্নীক চিনিবা বৃদ্ধ কালত ভাতৃক চিনিবা সম্পত্তিৰ ভাগত নহয়নে বা মানে এইটো ডাঙৰ কথা বা এইবিলাক চিনাৰ উপায় দিছে দেই সেইকাৰণে ইয়াৰ শশীপ্ৰভা স্বামী ভক্তি পৰা নাছিল কাৰণে তেনেকুৱা এগৰাকী লক্ষ্মীস্বৰূপা কন্যা জন্ম দিব পাৰিলে কিমতে ভকতি কৰিব তোমাত হৰিহ